পবিত্ৰ ভাদ মাহৰ পবিত্ৰ দিনত অন্তৰা শইকীয়াৰ কণ্ঠত শুভমুক্তি পালে গুৰুজনাৰ সৃষ্টি বৰগীত আনন্দে গোবিন্দ পাই বৃন্দাবনত বেণু। এই পবিত্ৰ ভাদ মাহতে গুৰুজনাৰ সৃষ্টি এভাগী বৰগীত মুনীন বৰুৱা মেমৰিয়েল মিউজিক কলেজত শুভমুক্তি দিয়া হয়। আৰম্ভণিতে মুনীন বৰুৱাৰ প্ৰতিচ্ছবিত এগছি বন্তি প্ৰজ্বলন কৰে সাংস্কৃতিক কৰ্মী দেৱেন বৰুৱাই। গীতটি উন্মোচন কৰে মুনীন বৰুৱা মেমৰিয়েল সংগীত বিদ্যালয়ৰ অধ্যক্ষা তথা কণ্ঠশিল্পী শিৱানী বৰুৱা ফুকনে। অনুষ্ঠানটিত উপস্থিত থাকে গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী জয়ন্ত নাথ, অৱসৰপ্ৰাপ্ত অধ্যাপক বিমল নাথ, পোহৰ লাইব্ৰেৰীটোৰ মুখ্য সম্পাদক অমৰ বৰুৱা, অভিনেতা পবিত্ৰ বৰুৱা, সাংস্কৃতিক কৰ্মী বিপুল হাজৰিকা, ডক্টৰ নমিতা বৰুৱা, শুভ্ৰা বৰুৱা, অন্তৰা শইকীয়াৰ পিতৃ তথা জনপ্ৰিয় সংগীত শিল্পী ৰাজীৱ শইকীয়াৰ লগতে কেইবাগৰাকীও অতিথি উপস্থিত থাকে। গীতটোৰ সন্দৰ্ভত উপস্থিত অতিথিসকলে মনৰ অনুভৱ এনেদৰে ব্যক্ত কৰে। ব্যুৰো ৰিপৰ্ট, নৃত্য, গীত, বাদ্য গোটেইখিনি আমাৰ সুন্দৰকৈ হৈছে। চিত্ৰগ্ৰহণো ভাল হৈছে আৰু গীতটো ভালকৈ গাইছে। মই বিশেষকৈ ক'বলগীয়া নকওঁ বাৰু, নৃত্যসকলে ক'ব, আমাৰ যথেষ্টখিনি আছে মানুহ তেওঁলোকে ক'ব। কিন্তু অন্তৰাই এনেই বেলেগকৈ গীটাৰখন হাতত লৈ ইংৰাজী গীত ভূপেন দাৰ গীত গাব দেখিছে ৰাইজে, বা ভূপেন্দ্ৰ সংগীতাই কৰোবাকে মই সন্মান পাইছে। গতিকে ইমান দিনৰ পৰা তাই ভূপেন্দ্ৰ সংগীত গায় বা বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। কিন্তু এইবাৰ গৈ মই তাই বৰগীত গৈ মই এবাৰ দেখিছোঁ। কিন্তু গাব পাৰিবলৈ আপোনালোকে আমাৰ কলেজখন তাৰে শিক্ষাদান হয়। মূলতঃ আমাৰ গীত নৃত্য বাদ্যৰ শিক্ষাদান হয় তাত সত্ৰীয়া গান শুনি ভাল পাওঁ আৰু গানৰ ভিতৰত বৰগীতে ৰজা বুলি কয়। বৰগীত শংকৰদেৱে এই গীত যথেষ্ট গীতভাগী টান, সকলোৰে মুখত শুভাও নাপায় আৰু সকলোৱে শুদ্ধভাৱে গাবলৈ অলপ কঠিন। আৰু সেই কঠিন কামখিনি অন্তৰা শইকীয়াই সুন্দৰভাৱে কৈছে, অতি ভক্তিভাৱেৰে কৰা কাম। সেই ভক্তিভাৱেৰে ইমান সুন্দৰকৈ উপস্থাপন কৰিছে, এই কথাটোত আমি অনুভৱ কৰিছোঁ আমাৰ যোৰহাটৰ এগৰাকী ছোৱালী, যাক মই বহুত সৰুতে দেখিছোঁ। চিনি পোৱাটো মই প্ৰথম চিনি পাইছিলোঁ যোৰহাট। নতুনত্ব এটা আছে আৰু গতিকে এটা নতুন অনুভৱ হৈছে, ভাল লাগিছে। কেতিয়াবা নতুনত্ব, কেতিয়াবা অকণমান দেখিছোঁ যে কেতিয়াবা অকণমান বিৰূপ বিতৰ্কৰ মাজলৈ যায়। কিন্তু অন্তৰা ভাৰ্চেটাইল ছিংগাৰ বুলি মই জানো। তাই সকলো ধৰণৰে গীত গাই, মই তাইক পাই থাকোঁ। আৰু এই বৰগীতটি অতি সুন্দৰভাৱে তাই গাইছে, ভিডিঅ' অতি সুন্দৰ, নৃত্য অতি সুন্দৰ, ঢোল খোল আৰু তাৰ লগতে বাঁহী অতি সুন্দৰ, উন্নত মানদণ্ড আহে আৰু পৰিৱেশটো আমাৰ অনবৰতে সংগীতময় হৈ থাকে। আমাৰ ঘৰত দেউতাইও গান গাইছিলে আৰু দেউতাই গধূলি হাৰমনিয়ামখন বজায়, কীৰ্তনৰ নামঘোষাত সুৰ বজায় আৰু আমি কীৰ্তন নামঘোষা তেনেকৈ পাঠ কৰি পাইছিলোঁ। আমাৰ শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি এনেকুৱাকৈ আমাৰ সন্ধিয়াবিলাক সদায় সংগীতময় হয়। কিন্তু পৰিতাপৰ কি হ'ল, মই গাব নাজানিলোঁ। তাৰ এটা সপোন আছিলে মোক গান গোৱাৰ। সিহঁতি যেতিয়া হাৰমনিয়াম বজাই থাকে, গান গাই থাকে। আজি এই অনুষ্ঠানটো উপস্থিত অনুভৱ কৰিলোঁ। বিশেষতঃ তিনিটা কথাই আমি উল্লেখ কৰিব বিচাৰোঁ যে অনুষ্ঠানৰ আৰম্ভণিতে আমাৰ সকলোৱে চৰকাৰ দেৱেন বৰুৱা ডাঙৰীয়াৰ হাতেৰে এগছি বন্তি প্ৰজ্বলন কৰা হ'ল। এইটোৱে খুব ভাল লাগিলে। সমান্তৰালভাৱে অন্তৰাৰ কণ্ঠত এই প্ৰকৃতি শুনি ভাল লাগিলে। লগতে তেওঁৰ ছাত্ৰ ছাত্ৰীসকল বা তেওঁৰ বান্ধৱীসকলক লগত লৈ এটি ভিডিঅ' আকাৰে বৰগীতটো প্ৰস্তুত কৰিলে, যিটো এটা খুব প্ৰশংসনীয় কাম। এইবাবে ক'ব বিচাৰোঁ যে আধ্যাত্মিকতাৰ ক্ষেত্ৰখনত যদি জড়িত নৃত্য বাদ্যৰ লগত যিসকল জড়িত সকলোকে মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আজি অন্তৰাৰ পিতৃ ৰাজীৱ মোৰ বহুত পুৰণা চিনাকি। মোৰ ছোৱালীজনী দুটা গীততো তেওঁ সংগীত ব্যৱস্থাপনা কৰিছিলে। গতিকে খুব সুন্দৰ। আৰু গানৰ কথা মই মাৰিলেও নিজে কি কওঁ, মই কওঁ এনেবোৰ সৃষ্টিমূলক কাম মানুহে বহুত হেঁপাহেৰে কৰে। গতিকে এই কামবিলাক যেতিয়া স্বীকৃতি পায়,
আনৰ পৰা তেতিয়া সফল হোৱা যেন লাগে। গতিকে আপোনালোকে মৰম দিব, আঁকোৱালি ল'ব। আৰু এইটো গানেই নহয়, গোটেই জীৱনত তাইক কৰিবলৈ বহুত আছে। গতিকে আপোনালোকে ভুল শুদ্ধ সকলোখিনি আঙুলিয়াই তাইক নিজৰ বুলি ভাবি আগবঢ়াই নিব। আৰু তাৰ বাবে আৰু মোৰ ক'বলৈ একো নাই। ধন্যবাদ। ক'ৰ পৰা আৰম্ভ কৰিলে ভাল? 2016-17 চনমানলৈ কাকজান গড়ৱাল চুমীয়া গাঁৱত এখন ৰাস পৰিচালনা কৰিছিলোঁ মই। আৰু সেই ৰাসখনত সংগীত পৰিচালনাৰ দায়িত্বত আছিলে ৰাজিতা। তেতিয়ালৈকে মই ৰাজিতাক চিনি নাপাওঁ। আৰু সেই তাত ৰাসখনত ৰাজিতাই কীবৰ্ড বজাইছিলে। মই আজিও ৰাজিতাৰ ফোন নাম্বাৰটো মোৰ মোবাইলত ৰাজিতা কীবৰ্ড বুলি ছেভ হৈ আছে। বহু বছৰৰ পাছতহে গম পালোঁ যে ৰাজিতা প্ৰকৃততে গীটাৰৰ মানুহে। কীবৰ্ড তেওঁ বজায়, কিন্তু প্ৰকৃততে তেওঁ যে গীটাৰৰ মানুহে মই তাত কেইবাবছৰৰ পাছতহে গম পাইছোঁ। আৰু তাৰ যোগেদি যেতিয়া ৰাজিতাৰ লগত চিনাকি হ'লোঁ। আজি মুনীন বৰুৱা মেমৰিয়েল সংগীত মহাবিদ্যালয়ৰ এটি নতুন বৰগীতৰ দৃশ্য শ্ৰাব্য মুকলি কৰা হ'ল। ইতিমধ্যে শিৱানী বৰুৱা ফুকন তেওঁ গীতটো উন্মোচন কৰিলে আৰু অন্তৰা শইকীয়াই অন্তৰা ষ্টুডিঅ'জৰ বেনাৰত গীতটো পৰিৱেশন কৰিছে। অন্তৰা আমাৰ লগত বহুত সৰুৰ পৰা চিনাকি, এগৰাকী ভাল গায়িকা আৰু বৰ্তমান তেওঁ সংগীতৰ শিক্ষাও লৈ আছে অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ত। সেই হিচাপে আমাৰ ছাত্ৰীও তেওঁ। গতিকে তেওঁ সুন্দৰকৈ পৰিৱেশন কৰিছে গীতটো। তাৰ লগত বাদ্যযন্ত্ৰ সংগতো ভাল হৈছে আৰু দৃশ্যগ্ৰহণো ভাল হৈছে, দৃশ্য শ্ৰাব্যও চাবলৈ ভাল লগা হৈছে। গতিকে সবাৰ ওপৰত গীতটো এটি সফল গীত হ'ব বুলি আমি আশা কৰিছোঁ আৰু ৰাইজে যাতে আদৰি লয় তাকে কামনা কৰিছোঁ। অন্তৰা উঠি অহা ছোৱালী, উঠি অহা এগৰাকী শিল্পী। তাই বিভিন্ন আধুনিক গীত বা ভূপেন্দ্ৰ সংগীত এইবিলাক গোৱাৰ উপৰিও এইবাৰ বৰগীতত তেওঁ গীতটো পৰিৱেশন কৰি নতুন এটা সোৱাদ দিলে আমাক। গতিকে সেইকাৰণে অন্তৰাক ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ, যাতে আগলৈ আৰু আগবাঢ়ি গৈ থাকে। অন্তৰা শইকীয়াৰ কণ্ঠত আজি এটি বৰগীতৰ শুভ মুক্তি কৰা হৈছে। আনন্দে গোবিন্দাবাই বৃন্দাবনে বেনু শীৰ্ষক গুৰুজনৰ যি অনুপম বৰগীতটি, সেই বৰগীতটি আজি শুভমুক্তি কৰা হৈছে। আমিও তাত জড়িত হৈ আছিলোঁ। আচলতে এই বৰগীতটি যেতিয়া শুভ কাটি দিয়া না ৰেকৰ্ড যোৰহাটৰ এগৰাকী সুসন্তান অন্তৰা শইকীয়াৰ কণ্ঠত আজি মহাপুৰুষ শংকৰদেৱৰ বিৰচিত এটি বৰগীত আনন্দে গোবিন্দে বাই বৃন্দাবনে বেনু। এই বৰগীতটি আজি শুভমুক্তি কৰা হৈছে। বৰগীতটিত ময়ো জড়িত হৈ আছিলোঁ আৰু এই বৰগীতটিৰ আঁৰত যথেষ্টখিনি কথা জড়িত হৈ আছে। যেতিয়া অন্তৰাৰ লগত প্ৰথমতেই এই বৰগীতটি সম্পৰ্কে বৰগীত এটা ৰেকৰ্ডিং কৰাৰ সম্পৰ্কে কথা হৈছিল, তেতিয়া অন্তৰাক কৈছিলোঁ যে সত্ৰীয়া নৃত্যশিল্পীসকলৰ সুবিধা হোৱাকৈ, যে নাচিব পৰাকৈ, বৰগীতৰ অভিনয় কৰিব পৰাকৈ এটি বৰগীত নিৰ্বাচন কৰি সেই বৰগীতটি ৰেকৰ্ডিং কৰিলে ভাল হ'ব। আৰু সেই আলোচনা মৰ্মেই অন্তৰাই এই বৰগীতটি বাছি ল'লে আৰু আমি ভাবিছোঁ ভাল হৈছে। গতিকে বাকী ৰাইজে ক'ব, আপোনালোকে ক'ব কেনে হৈছে, শুনিব আৰু মতামত জনাব। ধন্যবাদ। আজি আচলতে বহুত দিনৰ পৰা ৰৈ থকা এটা হেঁপাহৰ দিন, কিয়নো বহুত দিনৰ পৰা ভাবি আছিলোঁ এটি বৰগীত কৰিম আৰু সেই বৰগীতটি আজি কৰি উলিয়ালোঁ। আপোনালোকৰ বাবে আমি মুকলি কৰি দিলোঁ। আনন্দে গোবিন্দে বাই শ্ৰীমন্ত শংকৰদেৱ বিৰচিত। আশা কৰিছোঁ বৰগীতটি শুনি আপোনালোকে ভাল পাব আৰু কেনেকুৱা হৈছে জনাব। আগলৈ যাতে ইয়াতকৈ ভাল কাম কৰিব পাৰোঁ তাৰ বাবে চেষ্টা কৰিম। সিমানেই ক'লোঁ। ধন্যবাদ।